ডিয়াৰ ষ্টুডেণ্টছ ৱেলকাম টু মাই চেনেল আফানা গাইড। আজিৰ এই ভিডিঅ'টো 2025 বৰ্ষৰ যিসকল ছাত্ৰীয়ে জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম দিব সিহঁতৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। আৰু আজি এই ভিডিঅ'টোত আমি ছায়েন্সৰ 15টা MCQ আলোচনা কৰিম, যিবোৰ বহুত ইম্পৰ্টেণ্ট হয়। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে শ্বেত বিপ্লৱ তলৰ কোনটোৰ সৈতে জড়িত? এইটো হৈছে দুগ্ধ উৎপাদন। ছেকেণ্ড, কোনবিধ মৌলক উদ্ভিদক বৃহৎ পৰিমাণে প্ৰয়োজন হয়? এইটো হৈছে নাইট্ৰজেন। নাইট্ৰজেন মৌলটো বৃহৎ পৰিমাণে বেছিকৈ লাগে সিহঁতক। তলৰ কোনটো এটা একুইড ৰোগ হয়? একুইড মানে অল্প দিনৰ কাৰণে হোৱা ৰোগবিলাক, এইটো হৈছে পানী লগা। তলত দিয়াবোৰৰ কোনটো ৰোগ সংক্ৰামক নহয়? কৰ্কট ৰোগ, কেঞ্চাৰ। প্লাবিতা নিৰ্ভৰ কৰে ঘনত্বৰ ওপৰত। এটা বস্তু তৰলত উপঙে যদিহে প্লাবিতা বল কি হয়? ইয়াৰ ওজনতকৈ বেছি হয়। নিউটনৰ গতি বিষয়ক কোনটো সূত্ৰক জড়তাৰ সূত্ৰ বুলি জনা যায়? এইটো হৈছে নিউটনৰ প্ৰথম গতিসূত্ৰ। বৰ হৈছে দেশৰ যোগ, এইটো হৈছে তোমাৰ জড়তাৰ যোগ। প্ৰকোপকেন্দ্ৰীয় জীৱসমূহ অন্তৰ্ভুক্ত হোৱা ৰাজ্যখন হ'ল, সেইটো হৈছে মনালী ৰাজ্য। সংকটকেন্দ্ৰীয় আৰু এককীয় জীৱসমূহ অন্তৰ্ভুক্ত হোৱা ৰাজ্যখন হৈছে প্ৰতিষ্ঠা ৰাজ্য। দ্বৈৰাশিক নামাকৰণ কোনে প্ৰৱৰ্তন কৰিছিল? হৈছে কেৰলাছ লিনিয়াছে। নাৰিকলৰ বাকলি দেশৰ দ্বাৰা গঠিত, এইটো হৈছে স্ক্লেনকাইমা। এমিবাই তলৰ কোনটো প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ কৰে? এইটো অপশ্যন চি, অন্তঃকোষীয় ভক্ষণ। প্ৰকোপকেন্দ্ৰীয় কোষত থকা ক্ৰম'জমৰ সংখ্যা এডাল। তলৰ কোনটো কোষীয় অংগাণু কোষীয় শক্তিৰ মুদ্ৰা বুলি কোৱা হয়? এইটো হৈছে ATP। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিবা, আৰু কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে সেইটো কমেণ্ট কৰিবা। নেক্সট টাইম সেইটো টপিকৰ ওপৰত ভিডিঅ' দিয়া হ'ব। থেংক ইউ।